আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইংৰাজী নৱবৰ্ষক লৈ পাৰ ভঙা উৎসাহ। তাৰ সমান্তৰালকৈ আজি আমি দিম এটা ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে এটা ব্যতিক্ৰমী খবৰ, অৰ্থাৎ ভাল খবৰ। এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো সৰু পথাৰৰ প্ৰেমহৰা গাঁৱত। প্ৰেমহৰা গাঁৱৰ এজন ছাত্ৰ নেতাই দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্যবাদ। অৰ্থনৈতিকভাৱে আচলতে সবল হৈছে কাঠফুলা অৰ্থাৎ মাছৰুম কৃষিৰে আচলতে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন দাঙি ধৰিছে। এই মুহূৰ্তত সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছো। অসম লাইভ 24ৰ প্ৰতিগৰাকী দৰ্শকে প্ৰত্যক্ষ কৰিছে আচলতে কি ধৰণে মাছৰুম খেতি কৰি স্বাৱলম্বিতাৰ বাট বুলিছে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ জ্যোতি শইকীয়াই। দেখুৱাই গৈছো মুহূৰ্তটোৰ পৰিৱেশটো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ। তাৰ সমান্তৰালকৈ আমি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই আন এক ভাল খবৰ, স্বাৱলম্বিতাৰ বাট বুলিছে কৃষি কৰ্মৰ জৰিয়তে আচলতে অৰ্থনৈতিকভাৱে কৃষি কৰ্মৰ জৰিয়তে এক কৃষি বিপ্লৱ সূচনা কৰিবলৈ সক্ষম হৈছে এই বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংকুৰ জ্যোতি শইকীয়াই। পোনে পোনে মই তেখেতৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিন, প্ৰথমে কি কবা? পোনপ্ৰথমতে আচলতে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। তুমি এই কৃষি কৰ্ম কিমান দিনৰ পৰা জড়িত হৈ আছা? আচলতে মই কৃষি কৰ্মৰ লগত 2021 চনৰ পৰা জড়িত হৈ আছো আৰু 2021 চনৰ পৰা মাছৰুম ফাৰ্মিং মই কৰি আছো। কেনেধৰণে আচলতে খেতিটো কৰিছা বা কি কবা? আচলতে প্ৰথম অৱস্থাত কি 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 সামগ্ৰীৰ প্ৰয়োজন হয় বা কেনেধৰণে এই খেতি কৰিছে? কিমান মাহিলী উপাৰ্জন কিমান? আচলতে মূল কথাটো হ'ল ইয়াৰ মূল বস্তুটো হ'ল ধান খেৰ। আমি ধান খেৰ বা আপোনাৰ ঘেঁহুৰ খেৰ লাগে, কিন্তু আমাৰ এই অঞ্চলত আচলতে ধান খেৰ উপলব্ধ, গতিকে আমি ধান খেৰৰ জৰিয়তে এই খেতিটো আমি কৰোঁ। আৰু ধান খেৰৰ পাছতে ইয়াত লাগে বীজ, আৰু সেই বীজটো আমি শিলিগুৰিৰ পৰা অৰ্ডাৰ কৰি আনো, আৰু এই বীজটো আৰু ধান খেৰটো আমি তিয়াই আচলতে 24 ঘণ্টা তিয়াই তাৰ পৰা আকৌ আমি 24 ঘণ্টা খেৰটো শুকাবলৈ দি তাৰপিছতে আমি আচলতে পেকেজিং আৰম্ভ কৰোঁ। পেকেজিং কৰাৰ পাছত কি প্ৰক্ৰিয়াৰে আচলতে কেনেধৰণে হয়? হয়, এই পেকেজিং কৰাৰ পাছতে আচলতে আমি ফাৰ্মত হেঙিং কৰোঁ, আৰু হেঙিং কৰাৰ পাছত প্ৰায় আমি 25টা দিন ৰ'বলগীয়া হয় ইয়াৰ পৰা প্ৰডাকশ্যন ল'বৰ বাবে। ইয়াৰ পৰা প্ৰডাকশ্যন ল'বৰ বাবে 25টা দিন ৰোৱাৰ পাছত আমি বজাৰত আচলতে ইয়াৰ ফচলসমূহ আমি বিকিব পাৰোঁ। ইয়াৰ ফচলসমূহ কোন কোন বহিৰাজ্যতো তুমি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে? বহিৰাজ্যৰ নাগালেণ্ড বা কোন কোন অঞ্চলত বিক্ৰী কৰা? হয়, আচলতে প্ৰথম ইয়াৰ চবতকৈ চাহিদা থকা বজাৰখনেই হ'ল বৰ্তমান আমাৰ ডিমাপুৰ, আৰু ডিমাপুৰৰ লগতে আমাৰ গোলাঘাট জিলাৰ দাঁতি কাষৰীয়া জিলা আচলতে কাৰ্বি আংলং জিলাৰ চিলনীজানত ইয়াৰ আচলতে চাহিদা যথেষ্ট বেছি, আৰু লগতে বহিৰাজ্যৰ লগতে আচলতে গাঁও অঞ্চলতো যথেষ্টখিনি বিক্ৰী হয়। প্ৰতি কেজি দৰ কিদৰে নিৰ্ধাৰণ হয় বা কিমানকৈ তুমি ইয়াৰ পৰা বিক্ৰী কৰা? আচলতে প্ৰতি কেজিৰ আপোনাৰ দৰ 100 পৰা 150 টকাৰ ভিতৰতে আমাৰ আচলতে প্ৰতি কেজিৰ হোলচেল প্ৰাইচটো থাকে। নিজৰ লগতে নিজ পৰিয়ালকো আচলতে অৰ্থনৈতিকভাৱে সবল কৰাত তোমাৰ ভূমিকা কি কবা? হয় হয়, আচলতে নিজৰ লগতে নিজ পৰিয়ালকো আমি অৰ্থনৈতিকভাৱে অকণমান সহায় কৰিব পাৰিছোঁ, আৰু এই খেতিটোৰ জৰিয়তে আচলতে আমাৰ অসমীয়া বিভিন্নজন যুৱক আচলতে স্বাৱলম্বী হ'ব পাৰিছে, আৰু লগতে আমিও পাৰিছোঁ বুলি ক'ব পাৰি। সংগ্ৰামী জীৱন বা ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা হৈও আচলতে ছাত্ৰ নেতা হোৱাৰ পাছতো তুমি অৰ্থনৈতিকভাৱে আগবঢ়াই সমাজখনক আগবঢ়াই লৈ যাবলগীয়া হৈছে। তাৰ বিপৰীতে অৰ্থনৈতিকভাৱেও তুমি আন 10জনক স্বাৱলম্বিতাৰ বাট বা স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছা। কি কবা? আচলতে এইটো আমাৰ ছাত্ৰ সন্থাৰে এটা চিন্তা। বিভিন্ন সময়ত আচলতে বজাৰখনো আমি কেনেকৈ দখল কৰিব পাৰোঁ, পথাৰো যাতে আমাৰ হাতত থাকে। আমি অসমীয়া যুৱকসকলে চাকৰিৰ পিছত নদৌৰি আমি কেনেকৈ আচলতে জাতিটোক স্বাৱলম্বী কৰিব পাৰোঁ, জাতিটোক আচলতে এটা চহকী জাতিলৈ ৰূপান্তৰ কৰিব পাৰোঁ,
সেই কথা চিন্তা কৰি আচলতে এই কৃষি কাৰ্যৰ লগত জড়িত হলো। আমি বিভিন্ন সময়ত আচলতে বিভিন্ন স্থানত আমি ইয়াক লৈ প্ৰশিক্ষণো দিছো, আৰু লগতে আমাৰ ছাত্ৰ সন্থাৰো আৰু 2-4জন আচলতে ছাত্ৰকৰ্মী এই ফাৰ্মিঙৰ লগত জড়িত হবলৈ ধৰিছে। তেনেকৈ আচলতে আমি চিন্তা কৰিছো কেনেকৈ আমাৰ এই অসমীয়া জাতিটোক আচলতে চহকী কৰিব পাৰোঁ। নিশ্চয়কৈ পথাৰো আমাৰ বজাৰো আমাৰ যি চিন্তা চেতনাৰে আচলতে উদ্বুদ্ধ হোৱা গোলাঘাট জিলাৰ সৰু পথাৰৰ যি প্ৰেমহৰা গাঁৱৰ অংকুৰজ্যোতি শইকীয়া ছাত্ৰ নেতা, তেখেতে এই ধৰণেই কাঠফুলা অৰ্থাৎ মাছৰুম খেতিৰে নিজৰ লগতে আন 10জনক আচলতে স্বাৱলম্বিতাৰ বাট দাঙি ধৰিবলৈ সক্ষম হৈছে অংকুৰজ্যোতি শইকীয়াই।